নমস্কাৰ, গুড ইভিনিং, শুভ সন্ধিয়া। আজি মই কটনৰ ইংৰাজী মুৰব্বী অধ্যাপক দেৱেন দত্ত ছাৰৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ। দেৱেন দত্ত ছাৰে অসমীয়া ভাষা বানান আদি শুদ্ধকৈ লিখা বা উচ্চাৰণ কৰা সম্পৰ্কে যি অৱদান দি থৈ গ'ল আমাৰ এক অনন্য। তেওঁ যেতিয়া কটন কলেজত ইংৰাজী পঢ়াইছিলে সেই সময়ৰ আমাৰ লগৰ বহুতে কৈছিলে যে মৰ্ণিং শ্ব' চোৱা যেন লাগে। কাৰণ আগতে চিনেমা হলবিলাকত দেওবাৰে মৰ্ণিং শ্ব' হৈছিলে, তাত অকল ইংলিছ চিনেমা দেখুৱাইছিলে আৰু আমি বহুত এনজয় কৰিছিলোঁ ইংলিছ চিনেমাবিলাকৰ পৰা। বহুত বিখ্যাত চিনেমা চাইছিলোঁ। যেতিয়া কটনত দেৱেন দত্ত ছাৰে ইংলিছ পঢ়াইছিলে আৰু দেৱেন দত্ত ছাৰে ইংৰাজী ক'লে অসমীয়া মানুহে ইংৰাজী কোৱা যেন নালাগে, ঠিক যেনেকৈ কৈছিলে মৰ্ণিং শ্ব' চোৱা যেন লাগে। এদিন ক্লাছ লৈ আছে জুন জুলাই মাহৰ সময়ত, ক্লাছত দৰ্জাখন পিছফালে বন্ধ আছিলে। দেৱেন দত্ত ছাৰে ক'লে, তেতিয়াতো আৰু চেচি নাছিল, ফেন আছিলে ব্ৰিটিছৰ দিনৰে। তেতিয়া ল'ৰাজনক কৈছে যে তোমাৰ পিছফালে থকা দৰ্জাখন খুলি দিয়া, বৰ গৰম লাগিছে। তেতিয়া ল'ৰাজনে গৈ দেখে যে খিলিটো খুলি দিয়াৰ পিছত দৰ্জাখন খোলা নাই। ল'ৰাজনে কৈছিলে, ছাৰ, দ্য ড'ৰ ইজ হলিডে ফ্ৰম দ্য আউটছাইড, থেংক ইউ ভেৰি মাছ।